নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আমলখি আচাৰ বনাবলৈ ঠিক কৰিছোঁ। এইখিনি মানে ধুনীয়াকৈ মই অকণমান গৰম কৰি অকণমান বইল কৰিলোঁ। কৰি পেলাই এতিয়া সেইখিনি অলপ ৰ'দত দিলোঁ। ৰ'দত দি শুকুৱাই পেলাই এতিয়া ইয়াত নিমখ দিছোঁ। ইয়াত পাঁচফোৰণ মছলা দিছোঁ। তাৰপিছত এইটো হ'ল জলকীয়া গুড়া। এই চব মিক্স কৰি আপোনাৰ এইখিনি চব মিক্স কৰি লৈ অলপ তেলটো ঢালি দিওঁ। তেলটো ঢালি পেলাই মানে ধুনীয়াকৈ হেৰি কৰি মিক্স কৰি লৈ বটলত ভৰাই দিম। এই বটলটো আনি থৈছোঁ। এইটো বটলটো এনেকৈ আনি থৈছোঁ, ইয়াতে ভৰাই থ'ম। ভৰাই মানে কেইদিনমান ৰ'দত দিয়াৰ পিছত খাবলৈ ধুনীয়া হ'ব আৰু সেইকাৰণে এইকেইটা বস্তু গোটাই পেলাই আজি ঠিক ঠাক কৰি লৈছোঁ। এতিয়া আজিলৈ ইমানেই আৰু আপোনালোকে এনেকৈ বনাই খাই আছে চাগে, সকলোৱে জানে আজিকালি। হ'লেও মই এতিয়া আজৰি আছোঁ কাৰণে এইখিনি সময়তে এইখিনি মই কৰি লৈছোঁ। এয়াই কাম আৰু চব মই এতিয়া কৰিবলৈ সময় নাপাওঁ। সেইকাৰণে দিনৰ ভাগত নোৱাৰোৱেই মিলাব। সেইকাৰণে ৰাতি যেনে তেনে কৰি বোলো সামৰি থওঁ ৰাতিয়ে, সেই বুলিয়ে এয়া কৰি আছোঁ। আজিলৈ ইমানেই।